সোণাপুৰৰ কচুতলিত পুনৰ চলিব উচ্ছেদ সন্দেহজনক লোকেৰে ভৰি পৰিছে কচুতলি অঞ্চল একাংশ দালালৰ সহযোগত পুনৰ অবৈধ দখল কচুতলি আজিৰে পৰা আৰম্ভ হৈছে জৰীপ প্ৰক্ৰিয়া আৰু প্ৰশাসনৰ এটা বৃহৎ দল উপস্থিত হৈ চলাইছে জৰীপ কেইবাশ লোক ঘূৰি আহি পুনৰ বাহৰ পাতিছে কচুতলি মছজিদ আৰু ডুবাই পট্টিত যিসকল মানুহক ইয়াৰ পৰা খেদি পঠিওৱা হৈছিল কচুতলিৰ পৰা খেদি পঠিওৱা হৈছিল এই মানুহবিলাক পুনৰ ঘূৰি আহিছে আৰু ইয়াক পুনৰ উচ্ছেদ কৰিবৰ কাৰণে চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে বা চৰকাৰে যি ছাৰ্ভে আৰম্ভ কৰিছে আমি চৰকাৰক ধন্যবাদ জনাব লাগিব আৰু বিশেষভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগিব তেখেতৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে আজি কচুতলিৰ যি উচ্ছেদ কাৰ্যসূচী এই কাৰ্যসূচী নিশ্চয় আমি আধা সফল হৈছিলোঁ কিন্তু মাজৰ সময়ছোৱাত অলপমান গেপছ হোৱাৰ কাৰণতে আৰু পুনৰ মানুহবিলাক ঘূৰি অহা তেওঁলোকে চেষ্টা চলাইছে আৰু যিসকল মানুহ ইয়াৰ পৰা উচ্ছেদ হ'ব লাগে সেইসকল উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আমি ডিমুৰীয়াৰ সকলো দল সংগঠন আমি সকলো ব্যক্তি হিচাপেও ইয়াত যিসকল মানুহ অবৈধভাৱে ইয়াতে প্ৰব্ৰজন হৈছে যিসকলে অবৈধভাৱে ইয়ালৈ আহিছে এই মানুহবিলাকক উচ্ছেদ কৰিবই লাগিব